সুমু তই কলে গৈছিলি? এই অথনিৰ পৰা তোক মই বিচাৰি ফুৰিছো, একেবাৰে ভয় খুৱাই দিয়। তই আনদিনা সুধি যা, আজি কলে গৈছিলি নুসুধাকে? মা আমি কিয় ইমান দুখীয়া মা? কালিলৈ সৰস্বতী পূজা, পিন্ধি যাবলৈ মোৰ ভাল কাপোৰ এযোৰ নাই। সেইকাৰণে মই মম্মী জেঠাইহঁতৰ ঘৰত বিচাৰি গৈছিলো, কিন্তু মা সিহঁতৰ ইমান কাপোৰ আছে, মোক নাই বুলি ক'লে। কাপোৰ এযোৰ নাই মা, মোৰ লগৰ চবে পিন্ধি যাব। আয়ো মোক ক্ষমা কৰি দিবি মা। মই কল্পনা পেহীহঁতৰ ঘৰত কাম কৰিছিলো। টকা 500 পোৱা কথা আছিলে। ভাবিছিলো সেই 500 টকা হ'লে তোক মই কাপোৰ এযোৰ মিলাই আনি দিম, কিন্তু পইচাটো এতিয়াও তেওঁলোকে নিদিলে। তেওঁ ছোৱালীজনী বোলে কিবা চুলি ষ্ট্ৰেট কৰিবলৈ পইচা লাগে সৰস্বতী পূজাৰ কাৰণে। সেইকাৰণে মোক পূজাৰ পিছতহে 500 টকাটো দিম বুলি ক'লে। মই হাতে ভৰিয়ে ধৰিলো, কিন্তু মোক নিদিলে। আয়ো মই তোক ক'ৰ পৰা কাপোৰ এযোৰ কিনি দিম? মই হ'লো বিধৱা মানুহ, যিখিনি কাপোৰ আছে সকলো বগা কাপোৰে আছে। দেউতাই ঢুকোৱাৰ পিছত ৰঙীন কাপোৰবোৰ শ্ৰাদ্ধ নোযোৱালৈকে সেইখিনি দিন যে মোৰ কোনো চেঞ্চ নাছিলে। মই বেহুচে হৈ আছিলো, কোনেনো কাপোৰবোৰ লৈ গ'ল মই নাজানো আই। সেইকাৰণে এতিয়া মোৰ বগা সাজ দুযোৰ আছে, তাকে এযোৰ ধুই দিলে ইযোৰ পিন্ধি থাকো। তোক দিবলৈ কাপোৰ এযোৰ নাই আই। ৰচোন মই তোৰ মাহীৰ ওচৰত এবাৰ যাওঁ, কাপোৰ এযোৰ দিয়ে নেকি? মা দুখীয়া হোৱাটো পাপ মা। আমি কিয় দুখীয়া হৈ জন্ম ললো মা? আমাৰ বহুত কষ্ট চোন মা, আৰু তুমিওতো কষ্ট কৰি থাকা। সদায় লোকৰ ঘৰত কাম কৰিবলৈ যোৱা, ঘৰ মুচিবলৈ যোৱা, বাচন ধুবলৈ যোৱা। মোৰ লগৰ চবে জোকায়, তোৰ মায়ে বোলে বেলেগৰ ঘৰত কাম কৰিবলৈ যায়, হাজিৰা কৰিবলৈ যায়। কিন্তু মা মই লাজ নকৰো, কাৰণ তুমিতো চুৰ কৰিবলৈ যোৱা নাই ন মা। মাহীয়ে কাপোৰ এযোৰ দিব জানো? চুবু তই চিন্তা নকৰিবি দে, মাহীয়ে নিশ্চয় দিব। কিয়নো নিদিব? নিজৰ ভাগিনজনীলৈ বুলিনো কাপোৰ এযোৰ নোলাবনে? একেবাৰে নিনিয় নহয়, আকৌতো পিন্ধি ধুই কৰি দি দিবিগে ন। তই চিন্তা নকৰিবি দে, ভগৱানে আমাক সঁচাকৈয়ে বৰ পৰীক্ষা লৈছে। 8 বয়সতে বিধৱা হলো, মানুহজনক হেৰুৱালো, তোৰ ভাইৰাক হেৰুৱালো। এতিয়া তই আছ মোৰ জীৱন সাৰথি, আৰু মই তোক না ভাল খুৱাব পাৰিছো, ভাল পিন্ধাব পাৰিছো। চুমু মোক মাফ কৰি দিবি। 9-10ত পঢ়া ছোৱালী এজনী যিখিনি বস্তু যোগাৰ দিব লাগিছিল মই দিব পৰা নাই। চুমু মই মাহীৰ ওচৰ পৰা আহোঁ। মা যদি কাপোৰ নাপাওঁ মই সৰস্বতী পূজালৈ নাযাওঁ, কি পিন্ধি যাম? ৰচোন মই মাহীৰ ওচৰ পৰা আহোঁ, যা তই ভাতকেইটা খাই ল। ভণ্টি ভালনে তোৰ? বহুত দিনৰ মূৰত তোক দেখিলো, কি ধুনীয়াজনী হৈ আছ। তই কচোন কিয় আহিলি? কিবা কাম আছিল নেকি? কাম নাই, কাম একো নাই ভণ্টি, এনে আহিছিলো দে, তোলে মনত পৰি আছিল যে। এনেতো নাহ, নিশ্চয় কিবা এটা কামতে আহিছ। কচোন কি লাগে তোক? মানে ভণ্টি তোৰ ভাগিনজনী মানে কাইলৈ সৰস্বতী পূজালৈ পিন্ধি যাবলৈ কাপোৰ এযোৰ লাগিছিলে। তাকে বিচাৰি পোৱা নাই, ময়ো পইচা পোৱা নাই। বোলো তোৰ কাপোৰ এযোৰ পুৰণা চুৰণা হ'লেও দিয়া হয়, আকৌ ধুই আনি দি দিম বাৰু। মই জানোতো কিবা এটা নহয় কিবা কামতে আহিছ। ভণ্টি কেইবাদিনোতো একো কাম নথকাকে তোক লগ কৰিম বুলিয়ে আহিছিলোঁ। এদিন ঢেকীয়া শাক কলমৌ শাক লৈ আহিছিলোঁ, আৰু এদিন ঘৰৰ কচু আৰু লাও লৈ আহিছিলোঁ। তইচোন এইবোৰ কি আনিছ বুলি সোমাবলৈ নিদিলি ঘৰত। তাকে মই কাপোৰ দিব নোৱাৰিম দে, অকণমান প্ৰব্লেম আছে মানে। কাপোৰো কমি আছে, বাকী 2-এযোৰ আছে, সেইকেইযোৰ মোক লাগিব। তই বেলেগত ব্যৱস্থা কৰ যা। ভণ্টি পুৰণা ফাটা চিটা হ'লেও হ'ব, খালি ৰঙীন হ'লেই হ'ল। মোৰ তাত আছে 2যোৰ, কিন্তু বগা কাপোৰ যে, তাইনো কেনেকৈ বিধৱা সাজযোৰ স্কুললৈ পিন্ধি যাব 9ত পঢ়ি থকা ছোৱালীজনীয়ে। ভণ্টি পুৰণা শাৰী চাৰী হ'লেও হ'ব দেচোন, আকৌ দি দিম। ক'তনো বিচাৰিম মই, কিনি দিবলৈ পইচা কেইটাও নাই পোৱা। মই কৈছো না তোক দিব নোৱাৰো বুলি, বৰ কামোৰ মানুহ দে এইবিলাক গাঁৱৰ মানুহবিলাক, ইমান কামোৰ দি থাক। তোক সঁচাকে ক'ব গ'লে মোৰ বা বুলি মানে পৰিচয় দিবলৈ লাজে লাগে। তই কিয় ইয়াত আহিছ? মোৰ ল'ৰা ছোৱালীকেইটাই দেখিলে কি বুলি ক'ব? মাম্মী তোমাৰ বা ইমান পৰ নে? ভণ্টি
ৰাখিবলৈকে মই তোৰ লোকৰ ঘৰত হাজিৰা কৰাই পঢ়াইছিলোঁ তোক। হ'ব আৰু সেইটো ইমান ডাঙৰ কাম কৰিলি নে? বাইকজনী হৈ যেনিবা মোক পঢ়ালি, কিনো ডাঙৰ কামটো হ'ল? হ'ব দে ভণ্টি, নালাগে দে, মই যাওঁগে দে। মাম্মী, কোন হয় এইবোৰ মানুহ? ইমান লেতেৰা কাপোৰ পিন্ধি আছে। অ' মাইনা, নহয় এইফালে কাম কৰা মানুহ এজনী, মানে কাম কেইটামান কৰিবলৈ মাতিছিলোঁ, তাকে চোফাতে বহি ল'লে, তাকে গালি দি আছোঁ ৰ'বা। চি মা, এইখন চোফাত কিন্তু মই নেক্সট টাইম নবহো দেই। ইমান লেতেৰা মানুহজনীয়ে ইমান লেতেৰা কাপোৰ পিন্ধি ইয়াতে বহিছে। মা প্লিজ মা, এইটো ৱাশ্ব কৰি দিবা, নহ'লে এটা এক্সট্ৰা চোফা কিনি আনিবা মা। অঁ ডাৰ্লিং, হ'ব তুমি চিন্তা নকৰিবা দিয়া। হ'ব দিয়া হাই, মই ইয়াতে বহাৰ কাৰণে ক্ষমা কৰিবা। মই জোকাৰি দিছোঁ দিয়া, লেতেৰা হোৱা নাই ইমান। কাপোৰযোৰ লেতেৰা যদিও ধুৱাই আছিল, কালি চাবোন দি ধুইছিলোঁ। হ'ব দিয়া, মই ইয়াতে আহি ভুল কৰিলোঁ, যাওঁগে দিয়া। চি মাম্মী, চেণ্ডেলো পিন্ধা নাই, ইমান লেতেৰা খাৰী ভৰিয়ে আহিছে। হ'ব এইবিলাক মানুহৰ কথা বাদ দিয়া, যোৱা তুমি ভিতৰত যোৱা। যাওঁ দে ভণ্টি, ভালে থাক। আৰু 1 কিলোমিটাৰ যোৱাৰ পিছত ঘৰে পাম। যিমানেই ঘৰখন ওচৰ চাপি আহিছে, সিমানেই মোৰ ভয় লাগি আহিছে। ছোৱালীজনীক মই কি উত্তৰ দিম? সন্ধিয়াই হ'ব হ'ল, তাই চাগে কাপোৰ এযোৰ মায়ে আনিব বুলি বাট চাই আছে। ক'ৰ পৰা মই তাক কাপোৰ এযোৰ আনি দিওঁ? হে ভগৱান, কিবা এটা উপায় দিয়া ভগৱান। অ' খুৰীমা, ক'লে যায় আৰু কিয় আপুনি কান্দি আছে? নাই আই, কান্দা নাই দিয়া, এনেই আৰু অকণমান গাটো বেয়া আছিলে। নাই খুৰী, আপুনি মিছা কথা কৈছে। আপুনি কিয় কান্দিছে কওকচোন? আয়ো, ছোৱালীজনী সৰস্বতী পূজা বুলি কাপোৰ এসাঁজ দিব নাপালোঁ। ইমানেই দুৰ্ভগীয়া মাক মই। না হাতত পইচা আছে, না মোৰ এযোৰ কাপোৰ আছে। অ' খুৰীমা, কিয় চিন্তা কৰিছে? ৰ'ব, আপোনালৈ মই ভাল খবৰ এটা লৈ আহিছিলোঁ। আয়ো, আমাৰ নিচিনা দুৰ্ভগীয়া মানুহলৈনো কি ভাল খবৰ থাকিব পাৰে আই? কচোন বাৰু। তথাপিও কিজানি ভগৱানে কপালখন খুলি দিয়ে। খুৰীমা, আমাৰ জিলা ভিত্তিক এটা ৰচনা প্ৰতিযোগিতা হৈছিলে লাচিত দিৱসৰ দিনা, আৰু সেই ৰচনা প্ৰতিযোগিতাত আপোনালোকৰ মাইনাই গোটেই জিলাৰ ভিতৰত প্ৰথম স্থান পাইছে, বুজি পাইছে? তাৰমানে ফাৰ্ষ্ট প্ৰাইজ পাইছে। আৰু সেইকাৰণে এই জিলাৰ যোনখিনি কৰ্মকৰ্তা সকলোৱে মিলি মাইনালৈ 25,000 টকাৰ এটা ধনৰ টোপোলা আগবঢ়াইছে আৰু এটা ট্ৰফি দিছে। আৰু মাইনাৰ ক্লাছ 9 আৰু 10ৰ গোটেই পঢ়া খৰচখিনি ফ্ৰী কৰিব বুলি কৈছে। ভাবকচোন কিমান ভাল খবৰ। কি আয়ো, তই বাৰু সঁচা কথা কৈছনে? মোৰ হাতত এবাৰ চিকুট মাৰি দেচোন, মই বাৰু সপোন দেখি আছোঁ নেকি? হে ভগৱান, তুমি মানে আছা ভগৱান, তুমি মানে আছা ভগৱান। 25,000 টকা, কিমান অভাৱবোৰ হ'ব, মাইনাক কাপোৰ দিব পাৰিম। পিছফালৰ চালিখন খহি গ'ল, বৰষুণ পৰে, সেইখন লগাব পাৰিম। হে ভগৱান, ভগৱানলৈ টোপোলা এটাও আগবঢ়াব লাগিব, মাহ প্ৰসাদ এমুঠিও মন্দিৰতে দিব লাগিব। আয়ো, মই ভাবিছিলোঁ মোৰ ছোৱালীজনীক মই 9-10 পঢ়ুৱাব পাৰিম নে নাই, টিউশ্যন কেনেকৈ দিম। এতিয়া চৰকাৰী তাইক পঢ়াম বুলি কৈছে। মোৰ মাইনাও পঢ়িব, ডাঙৰ মানুহ হ'ব। হয় খুৰী, ভগৱানে এফালে যদি দুৱাৰ বন্ধ কৰি দিয়ে, আন 1000 ফালে দুৱাৰ খুলি দিয়ে খুৰী। তাকে সৰস্বতী পূজাৰ আগৰ দিনা এই বিশেষ দিনটোত এটা বিশেষ উপহাৰ পালোঁ আই। হে সৰস্বতী মা, তোমাক ধন্যবাদ।